আজি মই আপোনালোকৰ মাজলে মই ৰাতি হোৱাৰ আগত কেনেদৰে স্কিন কেয়াৰ কৰো হেয়া লৈ আহিছো আৰু এই স্কিন কেয়াৰ যদি আপোনালোকে কৰে আপোনালোকৰ স্কিনৰ সকলো সমস্যা সঁচাকৈ 10 দিনৰ ভিতৰত দূৰ হৈ যাব। মোৰ আগতে সঁচাকৈ বহুত বেছি পিম্পলছ আছিল তাৰ লগতে স্কিনত পিগমেন্টেশন ডাৰ্ক স্পট পিম্পলছৰ পৰা একেবাৰে স্কিনখন ড্যামেজ হৈ গৈছিল। বহুত ডক্টৰ দেখুৱালো জানেনে কোটটো ভাল নাপালো কমসে কম মই 6 জন 7 জন মান ডক্টৰ দেখুৱাইছো কিন্তু মোৰ স্কিন অলপো ভাল হোৱা নাছিল। তাৰ পিছত মই বহুত ভিডিও চাব ধৰিলো কেনেকেনো স্কিন ভাল কৰিম কি লগাইনো ঠিক কৰিম স্কিনখন একেবাৰে মানে কিবা লাগি গৈছিল মোৰ। তাৰ পিছত এটা সিৰাম মই পালো মানে সেই সিৰামটো ইউজ কৰাৰ পিছৰ পৰা মোৰ স্কিনৰ মানে সিস্টেমে চেঞ্জ হৈ গল। যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব নহয় যদি আপোনালোকৰ এই সমূহ সমস্যা আছে ধৰি লওক পিম্পলছৰ পৰা হোৱা দাগ পিগমেন্টেশন তাৰ লগতে আজিকালি বহুতৰ স্কিনত সৰু সৰু তিল হোৱা দেখা গৈছে সেই তিলসমূহো মানে এই সিৰামটোৱে লাইট কৰি ৰাখিব বহুত বেছি ভাল হয় মানে স্কিনখন মানে একেবাৰে ড্যামেজৰ পৰা বহুত বেছি ভাল কৰাত হেল্প কৰে। মোৰ কোৱাত আপোনালোকে এই সিৰামটো এবাৰ বিশ্বাসত ব্যৱহাৰ কৰি চাব পাৰে কাৰণ মোৰো বহুত বেছি বেয়া স্কিন আছিল মই হেতু বুজি পাও। স্কিন কেয়াৰ কৰাৰ আগতে প্ৰথমতে ফেস ওয়াশ কৰি লম আৰু এই ফেস ওয়াশটো মই ব্যৱহাৰ কৰি আছো বহুত দিনৰ পৰাই যিসকলে আগৰ পৰাই মোৰ ভিডিও চাই আছে তেওঁলোকে জানে এটো হৈছে ইকোলজিকাৰ D10 ফেস ওয়াশ বহুত বেছি ভাল হয় যদি আপোনালোকৰ স্কিনত টেন হৈ গৈছে স্কিনখন বহুত বেছি ডাৰ্ক স্পট হৈ গৈছে তাৰ লগতে হাইড্ৰেট নহয় বহুত বেছি ড্ৰাই হৈ থাকে যদি আপোনালোকৰ স্কিনখন যদি সতেজ নহয় স্কিনখন গ্লো নকৰে তেন্তে আপোনালোকে এই ফেস ওয়াশটো ব্যৱহাৰ কৰিব পাৰে আৰু মই লিংক ডেসক্ৰিপচনত দি দিছো হে আপোনালোকে অৰ্ডাৰ কৰি লব পাৰিব ক্লিক কৰি তাৰ পিছত এটা স্কিন হোৱাইটনিং ফেস পেক মই ব্যৱহাৰ কৰিম। ফেস ওয়াশ কৰি ললো এতিয়া মই স্কিন হোৱাইটনিং ফেস পেকটো বনাব লৈছো তাৰ কাৰণে লাগিব আমাক বেসন এয়া মই বেসন লৈ লৈছো বেসন আমাৰ স্কিনৰ কাৰণে কিমান বেছি ভাল সকলোৱে জানে আৰু তাৰ পিছত এইফালে দি লৈছো মই টেঙা দৈ কেই চামুচ মান আৰু আপোনালোকে পাৰিলে টেঙা দৈ ব্যৱহাৰ কৰিব হেয়া 4 পৰা 5 চামুচ মান মই টেঙা দৈ দি লৈছো তাৰ পিছত এখিনি ভালদৰে মিক্স কৰি একেবাৰে ফাইন পেষ্ট এটা বনাই লম আৰু বস্তু দিবলে আছে বাৰু ইয়াত আপোনালোকে চাই থাকক ভিডিওটো আৰু যিসকলে আজি নতুনকৈ মোৰ ভিডিও চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ হেয়াৰ কেয়াৰ ভিডিও আনি থাকো যদি আপোনালোকে চাই থাকিব বিচাৰে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লব। এফালে পেষ্টখিনি ৰেডি হৈ গল তাৰ পিছত আমি এতিয়া ব্যৱহাৰ কৰিম মুলতানী মিট্টি আৰু এই মুলতানী মিট্টিটো বহুত বেছি ভাল হয় যদি আপোনালোকে এটা ভাল ব্ৰ্যান্ডৰ মুলতানী মিট্টি ব্যৱহাৰ কৰিব বিচাৰে তেন্তে মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব। এচামুচ দি লৈছো ইয়াত মুলতানী মিট্টি আৰু এচামুচ দিম মৌজুল একেবাৰে কম বস্তুৰে বহুত বেছি ভাল হয় এই ফেস পেকটো স্কিন হোৱাইটনিং ব্ৰাইটনিংত বহুত বেছি আপোনালোকক হেল্প কৰিব। বেসন দৈ মুলতানী মিট্টি আৰু মৌজুল মাত্ৰ 4টা বস্তু আৰু সকলোৰে ঘৰত থাকেই আৰু এইখিনিতে ভালদৰে মিক্স কৰি লম। এইখিনিতে আপোনালোকে কৰ পৰা ভিডিওটো মোৰ চাই আছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পাইছে হেয়াও জনাব। এফালে ফেস পেকটো ৰেডি হৈ গল আৰু এই ফেস পেকটো আপোনালোকে এদিন বনাই মানে 3 দিনলৈকে ব্যৱহাৰ কৰিব পাৰিব সপ্তাহত 3 বাৰ ব্যৱহাৰ কৰিব পাৰিব এদিন বনাই লব আৰু 3 দিন সপ্তাহত ব্যৱহাৰ কৰিব আৰু 3 দিনে ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে আপোনালোকে ভাল ৰিজাল্ট পাব আৰু ৰাতি হোৱাৰ আগত প্ৰথমতে আপোনালোকে ফেস ওয়াশ কৰিব তাৰ পিছত এই ফেস পেকটো লগাব তাৰ পিছত বাকি স্কিন কেয়াৰ খিনি আৰু স্কিনৰ সকলো সমস্যা যদি আপোনালোকৰ 10 দিনত ভাল নহয় মানে আপোনালোকে ৰিজাল্ট 50% হলো দেখা পাব। পিম্পলছ যদি হৈছে হেয়া লাহে লাহে আপোনালোকে ভাল হোৱা দেখা পাব মাত্ৰ 10 দিনতে আৰু ডাৰ্ক স্পটও দূৰ হোৱা দেখা পাব স্কিনখন গ্লো কৰাও দেখা পাব আৰু স্কিনখন বকা উজ্জ্বলো হৈ যাব মাত্ৰ 10 দিনতে আপোনালোকে এই স্কিন কেয়াৰটো ফলো কৰি চাব তাৰ পিছত আপোনালোকে আহি মোক কমেন্ট কৰি জনাব আৰু দেখিছে নহয় এয়া ফেস পেকটো গুটে মুখখনতে ভালদৰে লগাই ললো মই আপোনালোকে ভালদৰে মুখখন ক্লিন কৰি লব তাৰ পিছত এনেদৰে লগাই লব আৰু যিকিটা বস্তু মই ব্যৱহাৰ কৰিছো গুটে গিটাৰে লিংক মই আপোনালোকক ডেসক্ৰিপচনতে দি দিম আপোনালোকে তাত ক্লিক কৰি অৰ্ডাৰ কৰি লব পাৰিব। এয়া ফেস পেক লগোৱা হৈ গল এতিয়া শুকুৱালৈকে এনেদৰে থম তাৰ পিছত যিখিনি থাকি গল সেইখিনি ফ্ৰিজত ভৰাই থম সপ্তাহত 3 বাৰ লগাব লাগিব আৰু এইফালে দেখিছে নহয় ফেস পেক শুকাই গল এতিয়া মই ঠাণ্ডা পানীৰে মুখখন ধুই ললো আৰু দেখিছে নহয় কিমান বেছি উজ্জ্বল হৈ গৈছে বহুত বেছি ভাল হয় এই ফেস পেকটো আপোনালোকে সপ্তাহত 3 বাৰ ব্যৱহাৰ কৰিব ৰাতি হোৱাৰ আগত ফাৰ্স্ট ফেস ওয়াশ তাৰ পিছত ফেস পেক তাৰ পিছত টনাৰ এই টনাৰটো আপোনালোকে চিনি পাইছে চাগে যিসকলে আগৰ পৰাই মোৰ ভিডিও চাই আছে বহুত বেছি ভাল হয় এই টনাৰটো লগোৱাৰ লগালগে স্কিনখন বহুত বেছি হাইড্ৰেট হৈ যায় দেখিছেনে ওচৰৰ পৰা অলপ দেখুৱাই দিছো কাৰণ ইয়াত আছে ৰ'জ ৱাটাৰৰ লগতে হাইলুৰনিক এসিড ইমানে বেছি ভাল হয় মই 2-3টা টাব আগতে হেক কৰিলোৱে এটো এতিয়া নেক্সট নতুন হয় আৰু আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে মই লিংক ডেসক্ৰিপচনত দি দিম অৰ্ডাৰ কৰিব পাৰে ইয়াত আছে ৰ'জ ৱাটাৰ তাৰ লগতে হাইলুৰনিক এসিড স্কিনখন বহুত বেছি গ্লো কৰে তাৰ লগতে আমাৰ স্কিনত ওপেন পোৰ্স যি সকলৰ প্ৰবলেম আছে হেয়া ভাল কৰে
যদি আপোনালোকে এটা ভাল টোনাৰ বিচাৰি আছে এই টোনাৰটো ব্যৱহাৰ কৰিব পাৰে আৰু অল স্কিন টাইপ হয় সকলো স্কিন টাইপৰ লোকে ব্যৱহাৰ কৰিব পাৰিব তাৰ পিছত এই স্কিন কেয়াৰৰ মেইন বস্তু হৈছে এই সিৰামটো এই সিৰামটোৰ কথাই মই আপোনালোকক প্ৰথমতে কৈছিলো আৰু এই সিৰামটো হৈছে প্লামৰ নিয়াচিনামাইড সিৰাম 10% নিয়াচিনামাইড আছে ইয়াত আৰু স্কিনৰ সকলো সমস্যাৰে সমাধান বুলি ক'ব পাৰি এই সিৰামটো পিম্পলছ ডাৰ্ক স্পট পিগমেন্টেশন তাৰ লগতে স্কিনত যিমান যি ড্যামেজ হৈছে সেইসমূহ দূৰ কৰিব ওপেন প'ৰ্স ভাল কৰিব আপোনালোকে সাৰ্চ কৰি চাব পাৰে নিয়াচিনামাইড আমাৰ স্কিনৰ কাৰণে কিমান বেছি ভাল হয় আৰু মই এই সিৰামটো 3 বছৰ মান হৈ গল নেকি ব্যৱহাৰ কৰি আছো আৰু তেতিয়াৰ পৰাই মোৰ স্কিনৰ মানে সমস্যা একেবাৰে দূৰ যেতিয়াৰ পৰা মই এই সিৰামটো ব্যৱহাৰ কৰিছো পিম্পলছ কি মই পাহৰিয়ে গৈছো হসা কবলে গলে আৰু আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব পাৰে ওপেন প'ৰ্স পিগমেন্টেশন পিম্পলছ এইসমূহ হসাকৈ 10 দিনৰ ভিতৰতে আপোনালোকে ভাল এটা ৰিজাল্ট দেখা পাব মই আজি যিকিটা প্ৰডাক্ট ব্যৱহাৰ কৰিছো গুটেকিটাৰ লিংক ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব আৰু আপোনালোকে মোক ইমান বেছি মৰম দিছে হেতু কাৰণে মই আজি আপোনালোকক মোৰ স্কিনৰ সিক্ৰেটটো কৈ দিছো যিটোৰ পৰা মোৰ স্কিনত পিম্পলছ নহয় ডাৰ্ক স্পট নহয় পিগমেন্টেশন নহয় স্কিনখন একেবাৰে ক্লিয়াৰ আৰু এনেদৰে আপোনালোকে যদি এই সিৰামটো ব্যৱহাৰ কৰি থাকে আপোনালোকৰ স্কিনখন গ্লাছৰ দৰে জিলিকিও থাকিব দেখিছে নহয় কিমান বেছি স্পটলেছ হৈ আছে এই সিৰামটো বহুত ব্ৰ্যান্ডৰ আছে কিন্তু মই বেলেগ ব্ৰ্যান্ডৰ ব্যৱহাৰ কৰা নাই হেতু কাৰণে মই যিটো ব্যৱহাৰ কৰিছো হেতুৱে আপোনালোকক দেখুৱাইছো বেলেগ ব্ৰ্যান্ডৰ ইমান ভাল ৰিজাল্ট পাবনে নাপাব মই হেতু গম নাপাম ব্যৱহাৰ কৰা নাই যেহেতু আজি ভিডিওটো ইমানতে ৰাখিছো আশা কৰো চাই সকলোৱে ভাল পালে আকৌ লগ পাম এটা নতুন ভিডিওত বাই